মই ব্লাড চেণ্টাৰ GNRCৰ মই মেডিকেল অফিচাৰ হয়। মানে ইয়াতে আহিব পাই মই বহুতেই সুখী। আজি যোনটো আপোনাৰ অনুষ্ঠান মানে জুবিন গাৰ্গৰ কাৰণে পাতিছে তাৰ কাৰণে বহুত বহুত ধন্যবাদ। মানে মই বহুত সুখী ইয়াতে মই আহিব পাই। খালি এটা কথা ক'ব বিচাৰোঁ যে আপোনালোকক যে মই ব্লাড চেণ্টাৰৰ কাৰণে মানে ব্লাড ডনেশ্যনৰ কথা মই ক'ব বিচাৰোঁ। আমাৰ ইয়াতে মানে ব্লাড ডনেশ্যনটো ইমান বেছি মানুহে মানে আগবাঢ়ি অহা দেখা নাপাওঁ। কোনোবা যেতিয়া আপোনাৰ এডমিট হয় তেতিয়াহে মানে ৰিপ্লেচ কৰিবৰ কাৰণে যায়, বা যেতিয়া ব্লাড লগা বুলি কয় বহুত এটেণ্ডেণ্ট নোহোৱা হৈ যায়। তো মানে ক'ব বিচাৰোঁ যে আপোনালোকে চবে মানে আগবাঢ়ি আহিব লাগে। মানে 18ৰ পৰা 60 বছৰ বয়সলৈকে সুস্থ মানুহ এজনে 45 কেজি 45 কেজিতকৈ যাৰ মানে ওজনটো বেছি তেওঁলোকে দিব পাৰে। আৰু বাকী দিব আহিলে এটা বস্তু ভাল যে আমি 5টা বেমাৰৰ আমি ইয়াতে পৰীক্ষা কৰাওঁ। যোনজন মানুহে ব্যক্তিয়ে দিব আপোনাৰ হেপাটাইটিছ B, হেপাটাইটিছ C, তাৰপিছত HIV, মেলেৰিয়া আৰু চিফিলিছ, এই 5টা বেমাৰৰ মানে এটা পৰীক্ষাও হৈ যায় ইয়াতে। লগতে আমি ব্লাড প্ৰেছাৰো চাওঁ, হিমগ্ল'বিনটোও আমি চাওঁ। তো সেনেকৈ আপোনালোকৰ এটা স্বাস্থ্য পৰীক্ষাও হৈ যায়। তো যোনখিনি মানে স্বাস্থ্য মানে আপোনালোকৰ স্ক্ৰিনিঙত পাছ হয় সেইখিনি মানুহৰে আমি মানে টেষ্টটো আমি গ্ৰহণ কৰোঁ। আৰু মানে এজন পুৰুষে 3 মাহৰ ব্যৱধানত ব্লাডটো দিব পাৰে, আৰু মহিলাসকলেও 4 মাহৰ ব্যৱধানত আপোনালোকে দিব পাৰে। তো মই মানে এইটোৱে ক'ব বিচাৰোঁ যে আপোনালোকে মানে আগবাঢ়ি আহক। মানে এজন মানুহৰ আপোনাৰ যোনে মানে ব্লাড দিয়ে তাৰ পৰা আমি মানে এটা ইউনিটৰ পৰা আমি 4জন ৰোগীক আমি সহায় কৰিব পাৰোঁ। আমি মানে কম্পনেণ্ট বনাওঁ, সেইবিলাক মানে বনাই কিনে আমি এজন মানুহে আমি 4জন মানুহক মানে সহায় কৰিব পাৰোঁ। তো মানে আজি ইয়াৰ দ্বাৰা মানে আপোনালোক ক'ব বিচাৰিছোঁ যে আপোনালোকে মানে আগবাঢ়ি আহক আৰু